ওপৰৰ মাল যে ওপৰৰ মালৰ মগজুত আচলতে আপুনি মই ভবা কথা ঢুকি নাপায় আমি ঢুকি নাপাওঁ মানে তেখেতক পীযুষ হাজৰিকা যিটো ভাবে অসমৰ ৰাইজে এইটো কল্পনাই কৰিব নোৱাৰে সেই যে আপোনাৰ কুঁহিয়াৰ খেতি বা আজি গোমধানৰ খেতি আজি কুঁহিয়াৰ খেতি গোমধানৰ কৃষকসকলে গোমধানৰ খেতি কৰা কৃষকসকলে মানে গাড়ীত পেট্ৰলৰ ঠাইত আপোনাৰ ইথানল ব্যৱহাৰ কৰিব বুলিতো খেতি কৰা নাছিলে আগতে আজি এটা অদ্ভুত যুক্তি আহিছে এতিয়া তেনেহ'লে এই কৃষক আপোনাৰ মৰিগাঁৱত কিমান আছে আপোনাৰ কৈছে যে তেওঁ 1 লাখ মানে 2 লাখ মানৰ কথা কৈছে 2 লাখ বিঘা নে 1 লাখ বিঘা বোলে গোমধানৰ খেতি যদি ইথানল ফেক্টৰী নহয় তেনেহ'লে এই খেতিয়কবিলাক মৰি যাব বুলি কৈছে আজি যে আমি 150 কোটি মানুহ যে মৰি গৈছোঁ সেই কথাটো আপুনি ভাবিছেনে নাই আপুনি কেৱল মৰিগাঁৱৰ কথাটো ভাবিলে নহ'ব গোটেই অসমৰ আজি 3 কোটি আপোনাৰ 30 লাখ মানুহ এই যে ইথানলযুক্ত আপোনাৰ পেট্ৰল ব্যৱহাৰ কৰি আমাৰ গাড়ীবিলাক যে আজি গেৰেজে যে পৰি আছে সেইটোৰ আপুনি কিবা ক্ষতিপূৰণ দিবনে নাই তেওঁ এটা অদ্ভুত যুক্তি আনিছে এতিয়ালৈকে আপোনাৰ এইটো কনফাৰ্ম হোৱাই নাই যে ইথানলযুক্ত যিবিলাক পেট্ৰল সেই পেট্ৰল চলাব পাৰিবনে নাই এক্সপেৰিমেণ্ট চলি আছে বুলি সুপ্ৰিম কোৰ্টত কৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা পেট্ৰলিয়াম ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আৰু তেওঁ একদম ওপৰত গৈ কি ক'লে যে বোলে ইথানলযুক্ত পেট্ৰল ব্যৱহাৰ কৰিব লাগে বুলি কৈছে তেওঁ মানে একদম মানে সৰ্বজান্তা তেওঁ এই এক্সপেৰিমেণ্ট চলি থকা অৱস্থাতে তেওঁ মানে গোটেই ৰেগুলাৰাইজ কৰি দিছে মানে এইটো কিনিব লাগে বুলি কৈছে এইটোত বোলে তেওঁহে জানে বাকীবিলাকে বোলে এনে আপত্তি কৰি আছে বুলি কৈছে ওপৰৰ মাল আপুনি ওপৰৰ মাল হৈ থাকক